কুকিৰ ফাৰ্ষ্ট লুক আপোনালোকৰ আগত মুক্তি দিছোঁ। অসমৰ তুলনাত এখন বিগ বাজেট চিনেমা, গতিকে অসমীয়া ছবি এখন অসমীয়া বুলি এইকাৰণে কৈছোঁ কাৰণ অসমৰে প্ৰযোজনা, ভাষাটোৱে হিন্দী। এই যি মূল কাহিনী, যি বিষয়বস্তু, এটা আপোনালোকে ফাৰ্ষ্ট লুকটো চালে গম পাব আমি এটা খুব চিৰিয়াছ নাৰী নিৰ্যাতনৰ বিষয়ক কুকিৰ জৰিয়তে ৰাইজৰ ওচৰলৈ লৈ যাব খুজিছোঁ। আৰু বিশ্বজুৰি এই বিষয়টোৰ গুৰুত্ব আছে। আমি ভাৰতবৰ্ষৰ অধিকাংশ জনসাধাৰণে যিহেতু হিন্দী কয়, সেইকাৰণে তেওঁলোকৰ ওচৰলৈ যাতে আমি এই বাৰ্তাটো লৈ যাব পাৰোঁ, সেইকাৰণে চিনেমাখন হিন্দীত নিৰ্মাণ কৰিছোঁ। য'ত ভাওনা আমি দেখুৱাইছোঁ, য'ত আমি অসমৰ নাগাৰা নাম দেখুৱাইছোঁ, য'ত আমি অসমৰ সাজপাৰ, প্ৰাকৃতিক সৌন্দৰ্য, এই গোটেইবোৰ বস্তু আমি কুকিৰ জৰিয়তে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু কুকিখন লৈ মই বিতৰকৰ দুৱাৰে দুৱাৰে ঘূৰিব লগা হোৱা নাই, বৰঞ্চ কেইবাগৰাকীও বিতৰকে প্ৰস্তাৱ দিছিল কুকি মুক্তিৰ বাবে আমাক। আৰু সেইটোৱেই মই ভাবিছোঁ যে কুকিত হয়তো কিবা এটা আছে। 28 তাৰিখে যেতিয়া আমি ৰিলিজ দিম, ৰাইজৰ ওচৰলৈ চিনেমাখন যাব, তেতিয়া আমি আশা কৰিম যাতে ৰাইজে চিনেমাখন ভাল পায়। ৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় ভাষাৰ এখন ছবি কৰিবলৈ যোৱাটো এটা বৰষা সুযোগ। মানুহে ইচ্ছা কৰিলে সকলো কাম সুন্দৰভাৱে কৰিব